হাই ডিয়াৰ ফ্ৰেণ্ডছ, আজি এটা মই বহুত জৰুৰী কথা শ্বেয়াৰ কৰি আছোঁ, স্পেচিয়েলি ফৰ ষ্টুডেণ্ট। যদি 0ক 1 হৰণ কৰিলে 0 পোৱা যায়, তেন্তে 1ক 0 হৰণ কৰিলে কি পোৱা যাব? আপুনি কি ভাবে? প্লিজ কমেণ্ট কৰক। শুনক, যদি 1ক 1 হৰণ কৰা হয় 1 পোৱা যায়। 1ক 1ত কটা সৰু সংখ্যা 0.1 হৰণ কৰিলে 10 পোৱা যায়। 1ক তাত কটা সৰু সংখ্যা 0.01 হৰণ কৰিলে 100 পোৱা যায়। এনেকৈ আমি 1ক যিমান এটা সৰু সংখ্যাৰে হৰণ কৰি গৈ থাকোঁ, সিমান এটা হৰণ ফলটো ডাঙৰ পোৱা যায়। এতিয়া আপুনি কল্পনা কৰক, যদি 1ক আমি ইমান এটা সৰু সংখ্যাৰে হৰণ কৰোঁ যিটো প্ৰায় 0ৰ সমান হয়, তেতিয়া আমি ইমান এটা ডাঙৰ সংখ্যা পাম যিটো আমি ডিফাইন কৰিব নোৱাৰিম, কেলকুলেট কৰিব নোৱাৰিম। সেইকাৰণে কোৱা হয় 1ক 0 হৰণ কৰিলে আনডিফাইন। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' পোৱাৰ কাৰণে প্লিজ পেজটো ফ'ল' কৰিব। থেংক ইউ ছ' মাছ।